আজিৰ পৰা অনুষ্ঠিত হৈছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ যি চৌহদত পুলিচ একাডেমী চৌহদত আৰক্ষী অধীক্ষকসকলৰ যি সন্মিলন, এই সন্মিলন আজিৰ পৰা অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে অংশগ্ৰহণ কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী আহিব দেৰগাঁও স্থিত দেৰগাঁৱৰ দাঁতি কাষৰীয়া বুঢ়া বামুণ গাঁও চেনিকলৰ যি ভূমি আছে, ভূমি পৰিদৰ্শন কৰিবলৈ আহিব আৰু ইতিমধ্যে ভূমি পৰিদৰ্শনৰ বাবে যি প্ৰস্তুতি চলিছে বা তেখেত আহি ইয়াত উপস্থিত হ'ব, তাৰ পাক মুহূৰ্তত মোৰ সহযোগত পৰিৱেশটো দেখুৱাব। দেৰগাঁও বুঢ়া বামুণ গাঁও চেনিকল আছিল আৰু এই চেনিকলৰ এই ভূমিত এই খেলপথাৰ ইয়াতে মুখ্যমন্ত্ৰীগৰাকী আহি পদাৰ্পণ কৰিব। তাৰ পিছতে চেনিকলৰ যি ভূমি আছে, চেনিকলৰ ভূমি তেওঁ পৰিদৰ্শন কৰিব। বিশেষকৈ এটা কথা ক'ব লাগিব, যি আৰক্ষী অধীক্ষকসকলৰ যি সন্মিলন আছে, সন্মিলনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু ইয়ালৈ অহাৰ প্ৰাক মুহূৰ্তত আৰক্ষীয়ে ইতিমধ্যে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে, চৌদিশে নিৰাপত্তা কটকটীয়া কৰি তুলিছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত চুগাৰ মিলৰ যিসমূহ ভূমি আছে, অব্যৱহৃত ভূমি আছে, ভূমিসমূহ পৰিদৰ্শন কৰিব আৰু পৰিদৰ্শন কৰাৰ প্ৰাক মুহূৰ্তত ইয়াত বিজেপি দলৰ নেতাকৰ্মীসকল আহিছে আৰু বিশেষকৈ খুমটা সমষ্টিৰ বিধায়কগৰাকী আছে। বিধায়কগৰাকী ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী অহাৰ প্ৰাক মুহূৰ্তত সম্পূৰ্ণ পৰিৱেশটো তদাৰক কৰা দেখিবলৈ পোৱা গৈছে। বিধায়কগৰাকীৰ পৰা জানিম, বিশেষকৈ খন্তেক সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব ইয়াতে, যিহেতু চুগামিলৰ ভূমি আছে, ভূমি পৰিদৰ্শন কৰিব। তাৰ প্ৰাক মুহূৰ্তত আপুনি আহি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা এই কাৰ্যসূচী লোৱা হৈছে? মুখ্যমন্ত্ৰী ছাৰ আজি আহিব ইয়ালৈ, কাৰণ এই চুগাৰ মিলৰ বহুত মাটি পৰি আছে। আমাৰ ইয়াত আগতে চুইনিং স্কুল এখন হোৱাৰ প্ৰস্তুতি এটা চলিছিলে। সেই মাটি মানে এই মাটিৰ মাজে মাজে বহুত ম্যাদী মাটি সোমাই গ'ল, পথাৰৰ মাটি। সেইটো কাৰণে বহুত এটা সমস্যা দেখা দিছিলে। আজি তেখেতে নিজে আহি সৰজমিন তদন্ত কৰিব, মাটিখিনি কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰি। চাওঁ তেখেতে কি পৰিকল্পনা লয়। হয়, ইতিমধ্যে খুমটা সমষ্টিৰ বিধায়কগৰাকীয়ে পূৰ্বৰ যি কাৰ্যকাল আছিল, পূৰ্ব কাৰ্যকালতো এই ভূমিসমূহ যাতে সুন্দৰভাৱে ব্যৱহৃত হ'ব পাৰে, সৈনিক স্কুল স্থাপনৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে সুন্দৰে প্ৰস্তাৱ আগবঢ়াইছিল বা সৈনিক স্কুল ইয়াত স্থাপন হোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাও এক পৰিলক্ষিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত কিন্তু সেয়া হৈ নুঠিল। যদিও মুখ্যমন্ত্ৰীগৰাকী আহিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ইয়াত উপস্থিত হ'ব। বিধায়কগৰাকী পুৱাতে আহিছে আৰু সম্পূৰ্ণভাৱে পৰিৱেশটো পৰিদৰ্শন কৰিছে, সম্পূৰ্ণ যাতে কোনো ধৰণৰ ইয়াত নিৰাপত্তা পৰিস্থিতি যাতে কোনো বিশৃংখল নহয়, এক সুন্দৰভাৱে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে চুগামিলৰ যিসমূহ ভূমি আছে, ভূমি পৰিদৰ্শন কৰি কাৰ্যত ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী লোকসকল আছে, আৰক্ষী লোকসকলে ইতিমধ্যে নিৰাপত্তা কটকটীয়া কৰি তুলিছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে আহি ইয়াত উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰী অহাৰ পিছতে চুগামিলৰ যি ভূমি আছে, অব্যৱহৃত ভূমি আছে, ভূমিসমূহ কেনেদৰে কাৰ্যক্ষম কৰি তুলিব, কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব বা কি ধৰণে উদ্যোগ স্থাপন কৰিব, ইয়াক লৈ পেলাই মুখ্যমন্ত্ৰী সষ্টম হৈছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে সৰজমিন কৰিব, সম্পূৰ্ণভাৱে ভূমিসমূহ পৰিদৰ্শন কৰি এক ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তাৰ পাক মুহূৰ্তত বিধায়কগৰাকীৰ লগতে আৰক্ষী লোকসকল কিন্তু ইয়াত সমবেত হৈছে আৰু তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে পৰিৱেশটো নিয়ন্ত্ৰণ, পৰিৱেশটো পৰ্যবেক্ষণ কৰিছে, যাতে কোনো ধৰণৰ ইয়াত ত্ৰুটি থাকিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিব সেই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।